যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব বুলি খ্যাত জুবিন গাৰ্গৰ দ্বাৰা অভিনীত চিকাৰ চিনেমাখনৰ লগত জড়িত সমূহ টীমে গোচৰ দিছে এইবাৰ এজন ইউটিউবাৰৰ বিপক্ষে। কিয় গোচৰ দিবলগীয়া হ'ল ইউটিউবাৰজনৰ বিপক্ষে? চাওক আজিৰ নতুন ভিডিঅ'টোত। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ ঋষি এণ্ড অৱনি চেনেলৰ এটা নতুন ভিডিঅ'লৈ। ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে আমাৰ চেনেলত যিসকল প্ৰথমবাৰৰ বাবে আহিছে তেওঁলোকক অনুৰোধ কৰোঁ নতুন নতুন খবৰৰ বাবে ঋষি এণ্ড অৱনি চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি দিবলৈ কোনেও নাপাহৰে। সদ্য মুক্তিপ্ৰাপ্ত জুবিন গাৰ্গৰ দ্বাৰা অভিনীত চিনেমা চিকাৰে মুক্তিৰ 3 দিনতে 1 কোটি টকাৰ ওপৰত ব্যৱসায় কৰি চলচ্চিত্ৰ জগতত খলকনিৰ সৃষ্টি কৰিছে। এই চিনেমাখনত জুবিন গাৰ্গৰ উপৰিও বহু নামী অভিনেতা দেখিবলৈ পোৱা গৈছে। কিন্তু হঠাৎ চিকাৰৰ সমূহ টীম যাবলগীয়া হৈছে চাইবাৰ ক্ৰাইম থানাত আৰু গোচৰ দিবলগীয়া হৈছে এজন ইউটিউবাৰৰ বিপক্ষে। টেক ইউ ক্ৰেছ নামৰ এটা ইউটিউব চেনেলে চিকাৰৰ ভিডিঅ' ভাইৰেল কৰিছিল ছ'চিয়েল মিডিয়াত আৰু লগতে তেওঁ লিখিছিল চিনেমা হললৈ যাব নালাগে, ঘৰতে বহি উপভোগ কৰক চিকাৰ। সেয়েহে সমূহ চিকাৰৰ টীমে গোচৰ দিয়ে চাইবাৰ ক্ৰাইম থানাত আৰু আমি সকলোকে এই ভিডিঅ'ৰ মাধ্যমেৰে অনুৰোধ কৰোঁ এনেধৰণৰ কুকৰ্ম যাতে কোনেও নকৰে। অসমীয়া চিনেমাৰ এতিয়া উত্থান হৈছে আৰু এই সময়ত আমি সকলোৱে অসমীয়া চিনেমা উপভোগ কৰিব লাগে। ভিডিঅ'টোৰ ওপৰত আপোনালোকৰ মতামত আমি আমাৰ কমেণ্ট বক্সত আশা কৰিলোঁ। ধন্যবাদ। জয়